নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি আলোচনা কৰি আছো ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। আজি আমি চাম পাঠ ৫ ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। অনুশীলনী ১ ক ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰ ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। খ ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ পক প্ৰণালী। গ ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰ বিন্ধ্য পৰ্বত। খ উত্তৰ আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰ বিন্ধ্য পৰ্বত। এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? উত্তৰ এখন দেশৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ-প্ৰকৃতিবোৰকে দেশখনৰ চাৰিসীমা বোলে। ২ নম্বৰ ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা? উত্তৰ ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ, ম্যানমাৰ আৰু বংগোপসাগৰ। দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। অনুশীলনী ২ ক ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? উত্তৰ হিমালয় পৰ্বত। খ ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা? উত্তৰ মুম্বাই আৰু গোৱা। গ ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? উত্তৰ সাগৰীয় মাছ ধৰা। খ জৰুৱাসকলে ক'ত বাস কৰে? উত্তৰ আন্দামান নিকোবৰ দ্বীপপুঞ্জত। ২ নম্বৰ চমু টোকা লিখা। ক উত্তৰৰ পাৰ্বত্য অঞ্চল। উত্তৰ হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰ পাৰ্বত্য অঞ্চল গঠিত। উত্তৰৰ পাৰ্বত্য অঞ্চলে কাশ্মীৰৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশলৈকে এক দীঘলীয়া অংশ আগুৰি আছে। ইয়াৰ পূব অংশত আছে উত্তৰ পূৰ্বাঞ্চলৰ মিচিমি, নাগা, খাচী, জয়ন্তী আদি পাহাৰসমূহ। উত্তৰ পাৰ্বত্য অঞ্চলে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। তদুপৰি সিন্ধু আৰু ব্ৰহ্মপুত্ৰ নদ উৎপত্তিস্থলো ইয়াতে। সেয়েহে এই অঞ্চল জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আগবঢ়া। বনজ সম্পদতো এই অঞ্চল চহকী। এই অঞ্চলতে কাশ্মীৰ উপত্যকা, কুলু, মনালী, নাইনিতাল, মৌচৰী, দাৰ্জিলিং আদি স্বাস্থ্যকৰ ঠাই অৱস্থিত। খ উত্তৰৰ সমভূমি অঞ্চল। উত্তৰ হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় ২৪০০ কিলোমিটাৰ দীঘল আৰু ৯৫০ৰ পৰা ৩০০ কিলোমিটাৰ বহল সমতল অঞ্চলটোক উত্তৰৰ সমভূমি অঞ্চল বোলে। এই সমভূমি অংশক প্ৰধানকৈ ৩টা ভাগত ভগাব পাৰি। ক পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা সমতল। খ মধ্যভাগৰ গংগা যমুনা সমভূমি আৰু গ পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এই অঞ্চল ক্ৰমে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অসমলৈ বিস্তৃত। এই সমভূমি পলসুৱা মাটিৰে গঠিত বাবে অতিকৈ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী। ইয়াত ঘেঁহু, ধান, কুঁহিয়াৰ, মৰাপাট আৰু নানাবিধ তেলজাতীয় শস্যৰ খেতি কৰা হয়। গ দাক্ষিণাত্য মালভূমি অঞ্চল। উত্তৰ গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগকে দাক্ষিণাত্য মালভূমি অঞ্চল বোলে। এই মালভূমিৰ তিনিওদিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। এফালে দাক্ষিণাত্য মালভূমি আৰু আনটো ফালক মধ্য ভাৰতৰ উচ্চভূমি অঞ্চল বুলিও কোৱা হয়। দাক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত পশ্চিমৰ পৰা পূবলৈ যথাক্ৰমে আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল আৰু ৰাজমহল পাহাৰ অৱস্থিত। এই অঞ্চলৰ নদী কেইখনমান হ'ল গোদাবৰী, কাবেৰী, তুংগভদ্ৰা আৰু কৃষ্ণা। দাক্ষিণাত্য মালভূমিত তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু, মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যৰ কিছু অংশলৈ বিস্তৃত। চুটনাগপুৰ মালভূমিত প্ৰচুৰ পৰিমাণে লোৰ, আকৰ আৰু কয়লা পোৱা যায়। দাক্ষিণাত্য মালভূমিৰ কলা মাটি অঞ্চল কপাহ খেতিৰ বাবে বিখ্যাত। এই অঞ্চলৰ থিয় ঢালত জান-জুৰি পানী থিয়ৈ থিয়ৈ তললৈ পৰি হুন্দ্ৰু, জগ আদি জলপ্ৰপাতৰ সৃষ্টি কৰিছে। খ উপকূলীয় নিম্নভূমি অঞ্চল। উত্তৰ ভাৰতৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ। পশ্চিমে পশ্চিমঘাট পৰ্বতৰ গাতে লাগি আছে আৰৱ সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। সাগৰ মহাসাগৰে চুই থকা ভাৰতৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল। ভাৰতৰ উপকূলীয় অঞ্চলক অংগ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়। যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উৎকল উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল, বৰ্তমান কোৰমণ্ডল নামেৰে জনা যায়। ভাৰতৰ উপকূলটো তুলনামূলকভাৱে বহল আৰু পশ্চিম উপকূলটো ঠেক।
ইয়াতে মুম্বাই, গোৱা, চেন্নাই আদি বন্দৰ নগৰ অৱস্থিত। এই সাগৰীয় বন্দৰসমূহৰ যোগেদি ভাৰতৰ অধিকাংশ বহিৰ্বাণিজ্য সম্পাদন কৰা হয়। উপকূলীয় অঞ্চলৰ কিছু কিছু ঠাইত ধান খেতি কৰা হয় যদিও সাগৰীয় মাছ ধৰাটোৱে ইয়াৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি। এইবাৰ আমি চাম অতিৰিক্ত প্ৰশ্নোত্তৰসমূহ। 1 নম্বৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য কিমান? উত্তৰ প্ৰায় 700 কিলোমিটাৰ। 2 নম্বৰ, ভাৰতৰ মৰুভূমি অঞ্চলটোক কি নামেৰে জনা যায়? উত্তৰ থৰ মৰুভূমি নামেৰে। 3 নম্বৰ, থৰ মৰুভূমি প্ৰধানকৈ কোন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ ৰাজস্থান ৰাজ্যৰ। 4 নম্বৰ, থৰ মৰুভূমিয়ে কিমান এলেকা আগুৰি আছে? উত্তৰ 2 লাখ বৰ্গ কিলোমিটাৰ এলেকা। 5 নম্বৰ, থৰ মৰু অঞ্চলৰ একমাত্ৰ নদীখনৰ নাম কি? উত্তৰ লুনি। 6 নম্বৰ, ভাৰতবৰ্ষৰ সাগৰীয় দ্বীপসমূহক কেইভাগত ভগাব পাৰি আৰু কি কি? উত্তৰ 2 ভাগত ভগাব পাৰি। আৰৱ সাগৰত অৱস্থিত লাক্ষাদ্বীপপুঞ্জ, আমিনদ্বীপ, মিনিকয় আৰু বংগোপসাগৰত থকা আন্দামান নিকোবৰ দ্বীপপুঞ্জ। 7 নম্বৰ, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানীখনৰ নাম কি? উত্তৰ পৰ্ট ব্লেয়াৰ। 8 নম্বৰ, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপপুঞ্জত কেইটাকৈ দ্বীপ আছে? উত্তৰ আন্দামান নিকোবৰত প্ৰায় 300টা আৰু লাক্ষাদ্বীপপুঞ্জত 34টা দ্বীপ আছে। এই পাঠটোৰ প্ৰশ্নসমূহ ইমানেই আছিল। তোমালোকে চমু টোকাসমূহ পঢ়িবা, তাতো বহুতো সৰু সৰু প্ৰশ্ন উত্তৰ তোমালোকে বিচাৰি পাবা। নেক্সট ভিডিঅ'ত আমি পিছৰ পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।